Hello everyone. আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 2D কুৱেশ্যন বিলাক আলোচনা কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এক্সাৰসাইজ 2D ৰ 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো আমি আগৰ ভিডিঅ'ত কভাৰ কৰিছিলো যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে আমাৰ প্লেলিষ্টত দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি ষ্টাৰ্ট কৰিম 3 নম্বৰ কুৱেশ্যনৰ পৰা 3 number question to this find the multiples of 8 and 12 within 1 and 100 from the list of multiples find the common multiples of 8 and 12 then find the LCM of 8 and 12 যদি এটো অসমীয়াত চাও 1 আৰু 1 ৰ ভিতৰত 8 আৰু 12 ৰ প্ৰতিটোৰে গুণিতকবোৰ লিখা মানে কি 1 আৰু 1 ৰ ভিতৰত থকা 8 আৰু 12 ৰ গুণিতকবোৰ আমি কি প্ৰথমে লিখিব লাগিব নেক্সট কি কৈছে গুণিতকবোৰৰ পৰা 18 12 ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা হে যেটো আমি মানে কি 1 ৰ পৰা মানে গুণিতকবিলাক পালো হে গুণিতকবিলাকৰ ভিতৰৰ পৰা যিকিটা কমন আছে হেতু আমি কি উলিয়াব লাগিব তাৰ পৰা 18 12 ৰ লসাগু উলিওৱা সেই কেইটাৰ পৰা আমি কি 18 12 ৰ লসাগুটো উলিয়াব লাগিব আমি এটা 3 নম্বৰ কুৱেশ্যনটো কৰিম সলিউশন কৰিম প্ৰথমে আমাক কি উলিয়াব দিছে 1 আৰু 100 ৰ ভিতৰত 18 12 ৰ প্ৰতিটোৰ গুণিতকবোৰ মানে কি আমাক 18 12 ৰ 1 ৰ ভিতৰত থকা গুণিতকবোৰ উলিয়াব দিছে আমি প্ৰথমতে 18 টো উলিয়াই দিম মাল্টিপলস অফ 8 আর এটো হৈছে অসমীয়াত হ'ব মানে 8 ৰ গুণিতকবোৰ হল মানে 8 ৰ গুণিতকবোৰ কিহৰ ভিতৰত 1 ৰ ভিতৰত আটো গুণিতক আমি এনেকৈ হলো 8 গুণ 8 আর 2 গুণ 16 মানে কব গলে কি 8 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হৈ যাব এতিয়া 8 গুণ 8 আর 2 গুণ কিমান 16 আর 3 গুণ কিমান 24 আর 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ কিমান 64 8 9 গুণ 72 8 2 গুণ 80 তাৰ পিছত 8 আৰু 11 পূৰণ কৰিলে 8 11 88 88 8 আৰু 12 পূৰণ কৰিলে 8 12 কিমান 96 ইয়াৰ পিছত 8 13 কৰিলে হেতু যেহেতু 1 কৈ ডাঙৰ হৈ যাব সেইকাৰণে আমি হেতুকে লিখিব নালাগে মানে এতিয়া আমি 8 ৰ মাল্টিপলস বিলাক কি পালো একেটা পাই গলো নেক্সট আমি চাম কি 12 ৰ মাল্টিপলস বিলাক মাল্টিপলস অফ 12 আর হেতু সময় হ'ব 12 ৰ গুণিতকবোৰ হল 12 ৰ গুণিতকবোৰ কি হ'ব 12 গুণ 12 12 2 গুণ কিমান 24 12 3 গুণ 37 12 4 গুণ 48 12 5 গুণ 60 12 আৰু 6 পূৰণ কৰিলে কিমান 72 12 7 পূৰণ কৰিলে 12 7 পূৰণ কৰিলে 7 2 গুণ 14 4 7 গেল 1 1 গুণ 7 7 যাক তোৰে 7 12 কিমান 84 8 12 96 8 আৰু 12 পূৰণ কৰিলে 8 12 পূৰণ কৰিলে কি 96 পাইছো 96 ইয়াৰ পিছত 8 আৰু যদি 13 পূৰণ কৰো সরি 12 আৰু যদি 8 পূৰণ কৰে তেতিয়া হলে কি 1 কে বেছি হৈ যাব সেইকাৰণে আমি হেতু লিখিব নালাগে আমি কি এতিয়া কি 8 ৰ মাল্টিপলস বিলাক এইবিলাক পালো ঠিক এদৰে 12 ৰ মাল্টিপলস বিলাক এইবিলাক আমাক কুৱেশ্যনটো সুধিছিলে কি 1 নম্বৰত 1 আৰু 100 ৰ ভিতৰত থকা 8 আৰু 12 ৰ প্ৰতিটোৰ গুণিতকবোৰ লিখা এইখিনিলে আমাৰ কুৱেশ্যনটো সলভ হৈ গল নেক্সট আমাক সুধিছে গুণিতকবোৰৰ পৰা 8 আৰু 12 ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা সাধাৰণ গুণিতক মানে কি ইংৰাজীতে from the list of the multiples find the common multiples of 8 and 12 মানে কি 8 আৰু 12 ৰ মানে যিবিলাক আমি কমন আছে আমি হেতু এটা লিখিব লাগিব আমি এতিয়া যদি চাও ইয়াত 8 আছে ইয়াত আছে নেকি নাই ইয়াত 16 আছে ইয়াত নাই ইয়াত 24 আছে ইয়াত 24 আছে নেক্সট আমি যদি চাও 32 ইয়াত নাই ইয়াত 40 কিন্তু ইয়াত নাই 48 ইয়াতো আছে ইয়াতো 48 আছে নেক্সট যদি চাও আমি 72 ইয়াত আছে ইয়াতো 72 আছে নেক্সট আমি যদি চাও 96 আছে ইয়াতো কি 96 আছে মানে আমি কি কমন মাল্টিপলস কি পালো 24 48 72 আৰু 96 এভাবে আমি এটা লিখিম কমন মাল্টিপলস of 8 and 12 are মানে কি 12 8 আৰু 12 ৰ মাজত থকা সাধাৰণ উৎপাদকবোৰ হল সাধাৰণ গুণিতকবোৰ হল কি হ'ব 24 48
72 আৰু তাৰ পিছত কি 96 আমি কি 2 নম্বৰ পাৰ্টটো কি সলভ কৰিলো ইয়াৰ পিছত কি সুধিছে তাৰ পৰা 8 আৰু 12 ৰ লসাগু উলিওৱা আমি কি এই কেইটাৰ পৰা এতিয়া 8 আৰু 12 ৰ কি লসাগু উলিয়াব লাগিব এতিয়া মানে কি 24 48 72 আৰু 96 যেটো আটাইতকৈ সৰু হ'ব সেইটো কি এলসিয়াম হ'ব এলসিয়াম মানে হৈছে লোৱেষ্ট কমন মাল্টিপলস মানে কি মানে একেবাৰে সৰু সাধাৰণ গুণিতকটো কি লসাগু সেইকাৰণে আমি লিখিব পাৰিম LCM of 8 and 12 মানে কি 8 আৰু 12 লসাগু হল 8 আৰু 12 লসাগুটো কি হ'ব 24 লসাগু মানে হৈছে কি লোৱেষ্ট কমন মাল্টিপলস মানে কি এইকেইটাৰ আটাইতকৈ সৰু কোনটো এইটো 24 সেয়ে ইয়াৰ লসাগু কি হ'ব 24 4 নম্বৰ কোৱেশ্চনটো দিছে ছুটি হৰণ পদ্ধতিৰে লসাগু উলিওৱা মানে কি ফাইন এলসিয়াম বাই ইউজিং শৰ্ট ডিভিজন মেথড মানে কি আমি ছুটি হৰণ পদ্ধতিৰে এই সংখ্যাবিলাকৰ কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব 4 ৰ 1 নম্বৰটোত কি দিছে 12 16 আৰু কি 18 ইয়াৰ আমি কি উলিয়াব লসাগু উলিয়াব লাগে কি ছুটি হৰণ পদ্ধতিৰে কোৱেশ্চনটোত কি কৈছে 12 16 আৰু 18 আমি এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা লব লাগিব যেটো সংখ্যাৰে মানে কি ইয়াৰ অতি কমেও মানে কি দুটা সংখ্যা হৰণ যাব লাগিব আমি যদি লও 2 লও 2 ৰে 12 কেইবাৰ যাব 6 বাৰ 2 6 গুণ 12 2 ৰে 16 কেইবাৰ যাব 8 বাৰ 2 8 গুণ 16 বা 2 ৰ লগত কি পূৰণ কৰিলে 16 হ'ব 8 পূৰণ কৰিলে সেইটো 2 ৰে 18 কেইবাৰ যাব 9 বাৰ যাব নেক্সট আমি আকৌ চাব লাগিব এইকেইটা সংখ্যাৰ কি দুটা সংখ্যা যিকোনো দুটা সংখ্যাক মানে কি এটা সেম সংখ্যাৰে হৰণ যাব লাগিব আমি যদি চাও 2 ৰে 6 কেইবাৰ যাব 3 বাৰ 2 3 গুণ 6 তাৰ পিছত 2 ৰে 8 কেইবাৰ যাব 4 বাৰ 2 ৰে 9 যাব নেকি নেযায় হে 9 তো এনেকৈ থাকিব নেক্সট আমি চাম ইয়াৰ দুটা সংখ্যা যিকোনো দুটা সংখ্যা এটা সংখ্যাৰে যায় নেকি হৰণ আমি যদি 3 ৰে চাও 3 ৰে 3 কেইবাৰ যাব এবাৰ যাব 3 ৰে 4 যাব নেকি নাযায় সেইকাৰণে 4 টো এনেকৈ থাকিল আৰু 3 ৰে 9 কেইবাৰ যাব 3 বাৰ 3 3 গুণ 9 সেইকাৰণে আমি 12 16 আৰু 18 ৰ এলসিয়াম কি পাম দেখিম এলসিয়াম মানে লসাগু কি হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 1 পূৰণ 4 পূৰণ 3 এই গোটাকেইটা পূৰণ কৰিলে যেটো পূৰণ ফল পাম সেইটোৱে কি 12 16 আৰু 18 ৰ লসাগু 2 2 গুণ 4 4 3 গুণ 12 1 4 গুণ 4 4 3 গুণ কি 12 মানে 12 আৰু 12 পূৰণ কৰিলে কি হ'ব 12 কি 144 মানে কি 12 16 আৰু 18 ৰ লসাগু কি হ'ব 144 2 নম্বৰ কোৱেশ্চনটোত আমাক দিছে 20 25 আৰু 30 20 25 আৰু 30 ৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে আমি যদি চাও এই যিকোনো দুটা সংখ্যা কি হৰণ যাব লাগিব দুটা সংখ্যা হৰণ যাব লাগিলে আমি যদি চাও 5 ৰে যদি চাও 5 ৰে 20 কেইবাৰ যাব 4 বাৰ আকৌ 5 ৰে 25 কেইবাৰ যাব 5 বাৰ 5 ৰে 30 কেইবাৰ যাব 6 বাৰ যাব নেক্সট আকৌ একেটাক যদি মানে যিকোনো দুটা হৰণ যোৱা হলে হৈ যাব আমি যদি চাও 2 ৰে যদি চাও 2 ৰে 4 কেইবাৰ যাব 2 বাৰ যাব 2 ৰে 5 নাযায় এখানে 5 টো এনেকৈ আহি গল আৰু 2 ৰে 6 কেইবাৰ যাব 3 বাৰ 2 3 গুণ 6 হে ইয়াৰ আমি কি লিখিব পাৰো এলসিয়াম কি হ'ব 5 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 দেখো 5 2 গুণ 10 10 2 গুণ কি 20 আৰু কি 5 3 গুণ 15 এতিয়া 15 আৰু 20 পূৰণ কৰিব লাগিব 15 আৰু কি 20 পূৰণ কৰিব লাগিব আমি যদি চাও 15 আৰু 2 গুণ কিমান 15 2 গুণ 30 15 2 গুণ কিমান 30 আৰু এটা শূন্য আছিল না এই শূন্যটো আমি কি লগাই দিলো মানে কি 20 আৰু 15 পূৰণ কৰিলে কি হ'ব 300 মানে কি 20 25 আৰু 30 ৰ লসাগু কি হ'ব 300 নেক্সট 3 নম্বৰ কোৱেশ্চনটোত আমাক দিছে 24 40 আৰু কি 64 ইয়াৰ আমি কি লসাগু উলিয়াব লাগিব আমি যদি চাও 2 ৰে যদি চাও 2 ৰে 24 কেইবাৰ যাব 12 2 ৰে 40 কেইবাৰ যাব 20 বাৰ 2 ৰে 64 কেইবাৰ যাব
2 64 2 6 কেইবাৰ যাব 3 বাৰ যাব আৰু 2 4 কেইবাৰ যাব 2 বাৰ নেক্সট আকৌ যদি 2 চাও 2 12 কেইবাৰ যাব 6 বাৰ যাব 2 20 কেইবাৰ যাব 10 বাৰ আৰু 2 32 কেইবাৰ যাব 16 বাৰ 16 দুগুণ 32 নেক্সট আকৌ যদি চাও 2 6 কেইবাৰ যাব 3 বাৰ 2 10 কেইবাৰ যাব 5 বাৰ আকৌ 2 16 কেইবাৰ যাব 8 বাৰ ইয়াৰ পিছত যদি চাও এনেকুৱা কিবা সংখ্যা পাও নেকি মানে কি দুটা সংখ্যা হৰণ যোৱা কিবা সংখ্যা পাও নেকি আমি যদি চাও 3 5 8 একেটা সংখ্যা কি বেলেগ আন সংখ্যাৰে কি হৰণ না যায় মানে কি সেম সংখ্যাৰে দুটা হৰণ না যায় হে একেটা এনেকৈ থাকিব মানে আমি লিখিব পাৰো এলসিয়াম 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 পূৰণ 8 মানে এইটো হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ কি 24 ইয়ালৈ লিখো 24 ইনটু 8 5 গুণ কি 40 মানে কি 24 আৰু কি 40 পূৰণ কৰিব লাগিব 24 আৰু কি 40 40 মানে আমি 4 টো লৈ লৈছো অনলি লাষ্টত শূন্যটো আমি কি যেটো आंसर ওলাব তাৰ লগত লগাই দিম 7 4 গুণ 16 হাতে গেলা 4 দুগুণ 8 হাতে যায় একটো কি 9 এটা শূন্য আছিল ন এই শূন্যটো ইয়াত লগাই দিলো মানে 24 আৰু 40 পূৰণ কৰিলে কি হ'ব 960 মানে কি 24 40 আৰু 64 ৰ লসাগু কিমান হ'ব 960 5 নম্বৰ কোৱেশ্চনটো দিছে product of the HCF and LCM of two number is 720 if one of the number is 30 find the other number মানে কোৱেশ্চনটো থৈ দিছে কি দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল কি 720 দুটা সংখ্যা আছে সেই সংখ্যাৰ ভিতৰত কি লসাগু আৰু গসাগুৰ পূৰণফলটো কিমান 720 এটা সংখ্যা 30 হলে আনটো সংখ্যা কিমান হ'ব আৰু সেই লসাগু আৰু গসাগুৰ এটা সংখ্যা যদি কি 30 হয় আন সংখ্যাটো কি হ'ব আমি প্ৰথমতে লিখিলাম আন সংখ্যাটো কি হয় হেতু ধৰি লম লেট মানৰ ধৰা হল আদাৰ নাম্বাৰ আমি আন সংখ্যাটো কি বুলি ধৰিলাম x বুলি ধৰিলাম আৰু আমি এটা সূত্ৰ পাইছো ইয়াত we know that মানে কি আমি জানো যে product of two number equal to HCF into LCM মানে কি দুটা সংখ্যাৰ পূৰণফল product of two number মানে কি দুটা সংখ্যাৰ পূৰণফল equal to কি গসাগু আৰু লসাগু কি product of two number মানে দুটা সংখ্যাৰ পূৰণফল equal to কি HCF into LCM মানে কি লসাগু আৰু গসাগু মানে কি দুটা সংখ্যা পূৰণ কৰিলে আমি কি গসাগু আৰু লসাগু হেৰ সমান পাই যাম না কোৱেশ্চনটো কি দিছে product of the HCF and LCM of the two number is 720 মানে কি দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফলটো কিমান 720 if one of the number is 30 যদি এটা নাম্বার 30 হয় আনটো নাম্বার product of two number এটা সংখ্যা আমাক কি দিছে 30 আৰু আমি আনটো কি বুলি ধৰি লৈছো x বুলি ধৰিছো ইনটু কি x মানে এটা সংখ্যা 30 আৰু আনটো সংখ্যা আমি কি ধৰি লৈছো x ধৰি লৈছো আৰু সেই এই দুটাৰ পূৰণফল আমি কি পাইছো 720 পাইছো এতিয়া আমি কি x ৰ মানটো উলিয়াব লাগে 30 আৰু x আছে আৰু ইফালে 720 আছে এই 30 টো কি এফালে গুছি যাব মানে কি x থাকি গল ইয়াত এর পিছত 720 টো আছে এই 30 টো মানে কি এই 30 টো এইটো সাইডৰ লগে লগে আহাৰ লগে লগে কি হৰণ হৈ যাব এতিয়া যদি চাও শূন্যৰে শূন্য কাটা কাটি গল বাকি ৰল কি 720 মানে কি 72 divided by 3 আমি যদি এটা 3 ৰে 72 হৰণ কৰো 3 ৰে হাতক কেইবাৰ যাব দুবাৰ 3 দুগুণ 6 হাতৰ পৰা 6 গলে 1 আৰু ইফালে 12 3 ৰে 12 কেইবাৰ যাব 4 বাৰ 3 4 গুণ 12 মানে কিমান পাম আমি 24 হেতেকে আন সংখ্যাটো কি হ'ব মানে কি আদাৰ নাম্বাৰটো কি হ'ব 24 আদাৰ নাম্বাৰ is কি হ'ব আন সংখ্যাটো 24 6 নম্বৰ কোৱেশ্চনটো দিছে 18 24 32 ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিয়া মানে কি ইংৰাজীত কি find the smallest four digit number which is divisible by 18 24 and 32 মানে কি 18 24 আৰু 32 ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আমাক উলিয়াব দিছে আৰু যদি আমাক কোৱেশ্চনত কি সৰু সংখ্যাটো বুলি কয় তেতিয়া আমি সদায় কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব আৰু যদি আমাক কোৱেশ্চনত কি ডাঙৰ সংখ্যাটো বুলি কয় তেতিয়া আমি কি গসাগু উলিয়াব লাগিব
এতিয়া আমি কি 18 24 আৰু 32 কি প্ৰথমে লসাগু উলিয়াব লাগিব 6 নম্বৰ যদি চাও কি দিছে 18 দিছে নেক্সট কি দিছে 24 দিছে আৰু তাৰ পিছত কি দিছে 32 দিছে আমি ইয়াৰ প্ৰথমতে কি লসাগু উলিয়াই লম লসাগু কি সেম এই কেইটা সংখ্যাৰ যিকিনি দুটা সংখ্যা কি এটা সেম সংখ্যাৰে হৰণ যাব লাগিব আমি 2 ৰে যদি চাও 2 ৰে 18 কে বাজাব 9 বাৰ 2 ৰে 24 ক 12 বাৰ 2 ৰে 32 কে বাজাব 16 বাৰ নেক্সট আকৌ যদি চাও আমি যদি চাও 2 ৰে 9 যাব নেকি না যায় 9 তো এনেকে থাকে 2 ৰে 12 কে বাজাব 6 বাৰ 2 ৰে 16 কে বাজাব 8 বাৰ 8 দুগুণ 16 নেক্সট আকৌ যদি চাও 2 ৰে 9 না যায় 2 ৰে 6 কে বাজাব 3 বাৰ যাব আৰু 2 ৰে 8 কে বাজাব 4 বাৰ নেক্সট আমি যদি চাও দুটা যিকোনো দুটা সংখ্যা হৰণ গলে হল আমি যদি 3 ৰে চাও 3 ৰে 9 কে বাজাব 3 বাৰ আৰু 3 ৰে 3 কে বাজাব এবাৰ আৰু 3 ৰে 4 কে না যায় সেইকাৰণে 4 টো এনেকে থাকে এতিয়া আমাৰ ইয়াৰ লসাগু কি হ'ব এতিয়া ইয়াৰ এলসিএম কি হ'ব লসাগুটো কি হ'ব 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 1 পূৰণ 4 এতিয়া আমি যদি চাও 2 দুগুণ 4 4 দুগুণ 8 ইনটু 3 3 গুণ 9 9 গুণ 9 9 4 গুণ 9 4 গুণ কি 37 3 3 গুণ 9 9 4 গুণ 37 এতিয়া আমি কি 37 আৰু 8 পূৰণ কৰিব লাগিব 8 6 গুণ 48 আর 8 হাতে গেল 4 8 3 গুণ 24 24 আর 4 28 মানে 288 আমি কি লসাগু কিমান পালো এলসিএম কিমান পালো 288 আমাক কোৱেশ্চনটোত কি সুধিছিলে মানে কি 4 অংক বিশিষ্ট সংখ্যাটো সুধিছিল আটাইতকৈ সৰু সংখ্যাটো কিন্তু ইয়াত কি তিনিটা আছে আমি ইয়াত কি 4টা টকা বনাব লাগিব ইয়াৰ কাৰণে আমি কি পূৰণ কৰিম 288 into 1 288 এবারে 288 into 2 2 গুণ 16 2 গুণ 16 হাতে যাব তোরে 17 আর কি 2 গুণ 4 হাতে যাব তোরে কি 5 নেক্সট আমি যদি চাই 288 into 3 আর 3 গুণ 24 হাতে গেল 2 আর 3 গুণ 24 হাতে যাওয়া 2 তোরে কি 26 3 গুণ 6 আর হাতে যাওয়া 2 তোরে 8 288 into 4 আর 4 গুণ 32 এর 2 হাতে গেল কিমান 3 হাতে গেল 3 আর 4 গুণ 32 32 এর 3 35 আর 7 গুণ 8 8 হে আর 3 11 আমি মানে কি আমাক কোৱেশ্চনটোত খুদিছিলে কি 18 আৰু 24 আৰু 32 এর বিভাজ্য হওয়া 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো মানে এটো কি 4 অংক বিশিষ্ট পালো না আৰু 4 আটাই সংখ্যা বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এটো যদি ইয়াৰ পিছৰ সংখ্যাটো লাগিল হয় তেতিয়া হলে 5 এৰে পূৰণ কৰিব লাগিব কিন্তু আমাক কি 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কৈছে সেইকাৰণে কি এটো হ'ব সেইকাৰণে আমি লিখিব পাৰো the smallest 4 digit number is কি হ'ব 1152 number question to দিছে 3 men step up together from the same spot their steps measure 63 cm 73 cm and 77 cm respectively. What is the minimum distance each should cover to meet at the same spot again so that all can cover the distance in complete steps? অসমীয়াত যদি চাও আমি একেখিনি ঠাইৰ পৰা তিনিজন মানুহে একেলগে খোজকাঢ়ি গল মানে কি ধৰা হলে আৰু এটা ঠাই আছে এই ধৰা হল এই ঠাইখিনিৰ পৰা তিনিজন মানুহ আছে তিনিজন মানুহে কি খোজকাঢ়ি গল তেখেতসকলে খোজৰ যোগবোৰ ক্ৰমে মানে এজনৰ যদি কি 63 cm সেকেন্ড জনৰ কিমান 70 আৰু 3 নম্বৰ জনৰ কিমান 77 cm তেখেতসকলৰ প্ৰত্যেকে নিম্নতম কিমান দূৰত্ব খোজ কৰা উচিত যাতে সকলোৱে পূৰ্ণ সংখ্যা খোজ কৰাৰ শেষত একে ঠাইত উপনীত হ'ব পাৰিব মানে কোৱেশ্চনটো কি আছে তিনিজন মানুহ আছে তিনিজন মানুহে কি সেম ঠাইৰ পৰা মানে কি খোজ কাঢ়া ষ্টাৰ্ট কৰিছে আৰু এজনৰ খোজ কৰাৰ যোগবোৰ কি এজনৰ যদি 63 সেকেন্ড জনৰ 70 আৰু 3 নম্বৰ জনৰ কি 77 এতিয়া সেই মানুহকেইজনে আৰু মানে কি একেলগ হবৰ কাৰণে নিম্নতম কিমান দূৰত্ব কি খোজ কাঢ়িব লাগে নিম্নতম কিমান দূৰত্ব খোজ কাঢ়া উচিত যাতে সকলো পূৰ্ণাংক খোজ কাঢ়াৰ একে ঠাইতে উপনীত হয় মানে কি সেম ঠাইখিনি পাবৰ বাবে
মানে যদি চাওঁ মানে এটা ঠাই আছে, এই ঠাইখিনি 3জন মানুহ আছে, 3জন মানুহে কি খোজকাঢ়িছে, খোজকাঢ়িৰ পিছত প্ৰত্যেকৰে কি খোজৰ জোখবোৰ বেলেগ বেলেগ। এতিয়া সেই 3জন মানুহে এটা টাইমত সেই সেম জায়গাটো পাবৰ কাৰণে কিমান নিম্নতম দূৰত্ব অতিক্ৰম কৰিব লাগিব সেইটো আমাক সুধিছে। আমাক যেহেতু আমাক কুৱেশ্যনটোত কি নিম্নতম কিমান দূৰত্ব উঠিছে আৰু কি যদি কি কোনোবা এটা কুৱেশ্যনত কি নিম্নতম সোধে তেতিয়াহ'লে আমি সদায় কি লসাগু উলিয়াব লাগিব, মানে কি এলচিএম উলিয়াব লাগিব। আৰু কি ইংৰাজীত নিম্নতম হ'লে ইংৰাজীত থাকিব কি মিনিমাম ডিষ্টেঞ্চ উলিয়াব লাগিব। আমি কুৱেশ্যনটো তেতিয়া লিখিম 7 নম্বৰ কুৱেশ্যনটো। আমি প্ৰথমত কি লসাগু উলিয়াই ল'ম। কি আছে 63 আছে, ছেকেণ্ডটো কি 70 আৰু 3 নম্বৰটো কি আছে 77 সেন্টিমিটাৰ আছে। আমি যদি চাওঁ ইয়াৰ লসাগু উলিয়াওঁ, বেলেগ সংখ্যাৰে নাচাই যদি 7ৰে যদি চাওঁ, 7ৰে 63 কেইবাৰ যাব 9 বাৰ, 7 9 গুণ 63, 7ৰে 70 কেইবাৰ 10 বাৰ আৰু 7ৰে 70 কি 7 গ্ৰাম 77 আৰু বেলেগ সংখ্যাৰে যাব নেকি নাযায়। কি এলচিএম অফ 63 70 and 77 মানে 63 70 আৰু 77ৰ লসাগু হ'ব 7 × 9 × 10 × 11, 7 9 গুণ 63, 63 আৰু 10 পূৰণ কৰিলে কি হ'ব 630 × কি 11, 63 11 আৰু তাৰপিছত পূৰণ কি 63, 0টো কি আমি শেষত এনচাৰত লগাই দিম। 3 গুণ 3 3 গুণ 3 6 গুণ 6 100 গুণ 6, 3 6 3 9 আৰু কি 6 আৰু কি লাষ্টত 0টো লগাই দিম। মানে এইটো আৰু এইটো পূৰণ কৰিলে 6930। মানে কি আমাৰ কুৱেশ্যনটোত কি সুধিছিলে, হোৱাট ইজ দ্য মিনিমাম ডিষ্টেঞ্চ ইজ শুড কভাৰ টু মিট এট এ চেম স্পট এগেইন। মানে কি মিনিমাম কিমান দূৰত্ব, মানে কি মানে চেম ঠাইখিনি পাবলৈ মিনিমাম কিমান দূৰত্ব খোজ কাঢ়িব লাগিব বা মিনিমাম কিমান দূৰত্ব যাব লাগিব। মিনিমাম কিমান দূৰত্ব যাব লাগিব 6930 সেন্টিমিটাৰ। সেইকাৰণে আমি লিখিব পাৰিম মিনিমাম ডিষ্টেঞ্চ কিমান হ'ব 6930 সেন্টিমিটাৰ। মিনিমাম ডিষ্টেঞ্চ কিমান যাব লাগিব 6930 সেন্টিমিটাৰ। 8 নম্বৰ কুৱেশ্যনটোত দিছে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটোৰে 35 45 আৰু 50ক হৰণ কৰিলে ভাগশেষ নাথাকে। ইংৰাজীত কি ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ when divides 35 45 and 50 leaving no remainder। মানে কি কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগিব যিটো সংখ্যাৰে আমি হৰণ 35 45 আৰু 50ক হৰণ কৰিলে কি ভাগশেষ নাথাকে। মানে আমি এতিয়া এনেকুৱা এটা সংখ্যা ডাঙৰ সংখ্যা উলিয়াব লাগিব যিটো সংখ্যাৰে 35 45 আৰু 50ক হৰণ কৰাৰ পিছত ভাগশেষ নাথাকে। যেহেতু মানে কি ডাঙৰ সংখ্যা উলিয়াব দিছে সেইকাৰণে আমি ইয়াত কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব, মানে কি HCF উলিয়াব লাগিব। আৰু যদি সৰু হ'লে তেতিয়াহ'লে এলচিএম উলিয়াব লাগিব। আমি কি এতিয়া কি 8 নম্বৰৰ কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব। গসাগু যদি চাওঁ প্ৰথমে যদি চাওঁ 35ক যদি চাওঁ 35ৰ কি আছে 35ক আমি কি 3ৰে যদি চাওঁ 35ক যদি আমি 5ৰে যদি চাওঁ 5 7 গুণ কি 35, ঠিক আছে। 45ক যদি চাওঁ 5 9 গুণ কি 45। নেক্সট আমি যদি চাওঁ 50ক কি 5 10 গুণ কি 50। এতিয়া আমি চাব লাগিব এই আটাইকেইটাতকে কোনটো কমন আছে আৰু যিটো কমন আছে সেইটোৱে কি হ'ব গসাগু হ'ব। এটাকে HCF of 35 45 and 50 মানে কি 35 45 আৰু 50ৰ গসাগু কি হ'ব 5, যিটো মানে কি আটাইকেইটাত কমন থাকে সেইটোৱে কি গসাগু হ'ব। কি আছে 5 আছে সেইকাৰণে কি 5টো কি ইয়াৰ গসাগু। আমাক কুৱেশ্যনটো কি দিছিল ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ when divide 45 45 and 50 leaving no remainder। মানে কি 35 45 আৰু 50ক হৰণ কৰিব পৰা ডাঙৰ সংখ্যাটো কি যিটোৰে মানে হৰণ কৰাৰ পিছত বাকী নাথাকে। ডাঙৰ সংখ্যাটো কি হ'ব এতিয়া 5। এখানে লিখিম the greatest number is 5। 9
কুৱেশ্যনটোত দিছে 3 grams of a milkman contain 180 liters, 264 liters and 252 liters of milk respectively. Find the maximum capacity of a container that can be measured the milk of all the 3 drams without leaving any milk of the drum. অসমীয়াত পঢ়ি দিলে বুজি পাব তোমালোকে এজন গাখীৰ ব্যৱসায়ী 3টা ড্ৰামত 180 লিটাৰ 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে মানে এজন গাখীৰ বেপাৰীকে 3টা ড্ৰামত কিমান 180 লিটাৰ আছে এটাত আৰু আনটোত কি 264 আৰু আন এটাত কি 252 লিটাৰ গাখীৰ আছে সৰ্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ললে ব্যৱসায়ীজনে ড্ৰাম কেইটাত অলপো গাখীৰ ৰৈ নোযোৱাকৈ 3টা ড্ৰামতে গাখীৰ জুখিব পাৰিব নিৰ্ণয় কৰে মানে সৰ্বোচ্চ কিমান ডাঙৰ এটা কি জোখা পাত্ৰ ললে বেপাৰীজনে মানে কি ব্যৱসায়ীজনে আটাইকেইটা পাত্ৰৰ পৰা গাখীৰ কি অলপো নৰৱাকৈ জুখিব পাৰিব যেহেতু আমাক কুৱেশ্যনটোত কি দিছে সৰ্বোচ্চ জোখৰ আৰু ইয়াত কি ইংৰাজীত কি ম্যাক্সিমাম ক্যাপাসিটি মানে যেতিয়া কুৱেশ্যনত যদি সৰ্বোচ্চ বা ম্যাক্সিমাম দেখা তেতিয়া তোমালোকে সদায় কি উলিয়াব লাগিব এইচএফ উলিয়াব লাগিব মানে কি গসাগ উলিয়াব লাগিব 9 নম্বৰ কুৱেশ্যনটো আমাক কিমান দিছে এটা দিছে 180 দিছে আৰু 2 নম্বৰটো কি দিছে 264 লিটাৰ আৰু 3 নম্বৰটো কি দিছে 252 লিটাৰ এতিয়া আমি ইয়াৰ কি গসাগ উলিয়াব লাগিব 2 ৰ 18 কেইবাৰ যাব 9 বাৰ 0 90 2 ৰ 9 কেইবাৰ যাব 4 বাৰ হাতে গেলে নাকি 10 হল 5 এবাৰ জৰিছা 3 ৰে জৰিছা 3 ৰে 4 কি এবাৰ গেল হাতে গেল 15 হল 3 বাৰ 15 আকৌ 3 ৰে 15 কেইবাৰ যাব 5 বাৰ 264 জৰিছা আকৌ 2 ৰে যাব 4 আছে যেটো ইয়াত 2 ৰে 2 এবাৰ 2 ৰে 6 কেইবাৰ 3 বাৰ 2 ৰে 4 দুবাৰ আকৌ 2 ৰে যাব 2 ৰে একক না যায় 12 হল 2 ৰে 12 কেইবাৰ যাব 6 বাৰ হাতে গেল 1 আৰু 12 হল মানে 2 ৰে 12 কেইবাৰ 6 বাৰ আকৌ 2 ৰে জৰিছা 2 ৰে 6 কেইবাৰ 3 বাৰ 2 ৰে 6 3 বাৰ 3 ৰে জৰিছা 3 ৰে 3 এবাৰ আৰু 3 ৰে 3 এবাৰ নেক্সট কি আছে 252 লাষ্টত যি 2 আছে সেইকাৰণে 2 ৰে যাব 2 ৰে 2 এবাৰ 2 ৰে 5 কেইবাৰ দুবাৰ 2 গুণ 4 হাতে গেল 1 মানে 1 আৰু 2 মানে কি 12 হল 2 ৰে 12 কেইবাৰ 6 বাৰ 2 ৰে একক না যায় 12 হল 2 ৰে 12 কেইবাৰ 6 বাৰ 2 ৰে 6 কেইবাৰ যাব 3 বাৰ আকৌ যদি চাও আমি 3 ৰে যদি চাও 3 ৰে 6 কেইবাৰ যাব দুবাৰ আৰু 3 ৰে 3 কেইবাৰ যাব এবাৰ আকৌ 3 ৰে যদি চাও 3 ৰে 21 কেইবাৰ যাব 7 বাৰ এতিয়া আমি এই আটা কেইটাত কি যিকিটা কমন পাও সেইটো ইয়াৰ কি গসাগ হ'ব HCF of 180 264 and 252 কি হ'ব যিকিটা কমন আছে সেইটো ইয়াৰ কি গসাগ হ'ব যদি চাও ইয়াত 2 আছে ইয়াত 2 ইয়াতো 2 নেকি 2 আহিল পুৰণ ইয়াত 2 আছে ইয়াত 2 আছে ইয়াত 2 এইটো 2 নেক্সট যদি চাও ইয়াত 2 আছে কিন্তু বাকি কেইটাত নাই সেইকাৰণে এই দুটো নহয় 3 টো যদি ইয়াত 3 আছে ইয়াত 3 ইয়াতো 3 নেক্সট কি 3 যদি চাও ইয়াত নাই ইয়াত আছে কিন্তু ইয়াত নাই সেইকাৰণে নহব মানে কি আটাই কেইটা কমন থকা কি একেটা 2 2 3 এটা কি হ'ব 2 2 গুণ 4 4 3 গুণ 12 মানে কি 12 হয় মানে কুৱেশ্যনটো আমাক কি হৈছিল সৰ্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ল'ব লাগিব সৰ্বোচ্চ কিমান জোখৰ পাত্ৰ ল'ব লাগিব 12 লিটাৰ জোখৰ এটা পাত্ৰ ল'ব লাগিব সেইকাৰণে লিখিব পাৰো ম্যাক্সিমাম capacity of container maximum capacity to কিমান হ'ব লাগিব 12 লিটাৰ যদি কি কন্টেইনাৰৰ capacity 12 লিটাৰ হয় তেতিয়া মানে আটাইকেইটা ড্ৰামৰ গাখীৰখিনি অলপ নপৰাকৈ জুখিব পাৰিব 10 নম্বৰটো দিছে a teacher was given 66 bananas and 110 mangoes find the maximum number of boys among whom the fruit can be divided equally অসমীয়াত যদি চাও এজন শিক্ষকক 66টা কল আৰু 110টা আম দিয়া হ'ল মানে শিক্ষক এজনক কিমান 66টাকে কল দিছে আৰু কি 110টাকে আম দিছে আটাইতকৈ কিমান বেছি লৰাৰ মাজত ফলবোৰ সমানে ভগাব পাৰিব এই কি 66 আৰু কি 110টা আমক আৰু মানে কিমানজন লৰাৰ মাজত ভগাব পাৰিব এইটো উলিয়াব লাগিব আমাক কি দিছে সদায় কুৱেশ্যনটো যদি চাও কি ম্যাক্সিমাম দিছে ইয়াতো কি আটাইতকৈ দিছে আমি কি উলিয়াব লাগিব গসাগ উলিয়াব লাগিব গসাগ কি উলিয়াব লাগিব 66 উলিয়াব লাগিব আৰু কি 110 উলিয়াব লাগিব
6 আছে মানে 2 ৰে হৰণ যাব 2 ৰে 6 কেইবাৰ যাব 3 বাৰ 2 ৰে 6 3 বাৰ 3 ৰে যদি 3 ৰে 3 এবাৰ আৰু 3 ৰে 3 এবাৰ নেক্সট আমি যদি চাও 1 1 0 0 আছে এখানে কি 2 ৰে যাব 2 ৰে একক না যায় 11 হল 2 ৰে 11 কেইবাৰ যাব 5 বাৰ আৰু হাতে গেল 1 মানে 0 হল মানে 10 হল 2 ৰে 10 কেইবাৰ যাব 5 বাৰ আকৌ যদি চাও আমি 5 ৰে 5 কেইবাৰ যাব এবাৰ 5 ৰে 5 এবাৰ এতিয়া আমি চাম এই দুটা কি কমন পালো ঠিক আমি লিখিম HCF of 66n এটো কি হল n এর সিম্বল মানে কি আর 110 কি হবে 2 2 আছে ইয়াতো 2 আছে 2 পুরান ইয়াত 3 আছে ইয়াত 3 নাই 5 5 নাই 11 আছে মানে কি 2 11 22 কোৱেশ্যনটোত কি সুধিছিল আটাইতকৈ কিমান লৰাৰ মাজত কি ফলবোৰ ভগাব পাৰিব এখানে আমি লিখিব পাৰো the fruit can be divided equally in ki 20 boys 22 boys মানে কি শিক্ষকজনে আৰু কি 22 জন লৰাৰ মাজত মানে কি 22 জন লৰাৰ মাজত বেনাকল আৰু আমখিনি বিতৰণ কৰি দিব পাৰিব ভিডিওটো চাই ভাল পালে তেতিয়া লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ